মোৰ ইউটিউব চেনেল মেথামেটিক্স ডিছকাশ্যনৰ সকলোকে সাদৰ সম্ভাষণ জনাই আমি আজি 5.2 এই খণ্ডত 5.2 অনুশীলনীৰ 12 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ ওলাইছোঁ। তোমালোকে এই চেনেলটোত ইউটিউবত বিপি ক্লাছেছ বুলি যদি সাৰ্চ কৰা তেতিয়াহ'লে তোমালোকে এই কমপ্লিট কোৰ্সটোৰ ক্লাছবিলাক দেখিবলৈ পাবা। গতিকে তোমালোকে তেনেকৈ সাৰ্চ কৰি ক্লাছবিলাক চাব পাৰিবা। 11 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে যে 12 নম্বৰ প্ৰশ্নটো দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একে সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 আৰু সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান উলিয়াব লাগে। 100তম পদকেইটাৰ পাৰ্থক্য দিয়া আছে 100 আৰু সিহঁতৰ 1000তম পদকেইটাৰ পাৰ্থক্য উলিয়াব লাগে যদি সাধাৰণ অন্তৰ একে হয়। কিন্তু প্ৰথম পদটো দুইটাৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। গতিকে আমি কৰি চাওঁ। আমি সেই ক্ষেত্ৰত প্ৰথমটো সমান্তৰ প্ৰগতিৰ ধৰো প্ৰথম সমান্তৰ প্ৰগতিটোৰ প্ৰথম সমান্তৰ প্ৰগতিৰ প্ৰথম পদ সমান a1 ধৰিলো আমি আৰু দ্বিতীয় সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আমি a2 ধৰিলো। যেহেতু দুইটাৰ ক্ষেত্ৰত সাধাৰণ অন্তৰ একেই গতিকে সাধাৰণ অন্তৰ দুইটাৰ ক্ষেত্ৰত আমি একে ধৰিম। এতেকে আৰু আমি কি ধৰিম দুইটা প্ৰগতিৰ সাধাৰণ অন্তৰ আমি ধৰি ললো d। তেতিয়াহ'লে 100তম পদটো প্ৰথমটো শ্ৰেণীৰ ক্ষেত্ৰত 100তম পদটো আমি উলিয়াব পাৰিম যে প্ৰথমটো সমান্তৰ প্ৰগতিৰ 100তম পদ কিমান হ'ব আমি উলিয়াব পাৰিম। এটাকে প্ৰথম প্ৰগতিটোৰ অৰ্থাৎ আমি a1 আমি a1ৰ 100তম পদটো আমি চাওঁ। a1ৰ 100তম পদটো হ'ব a1 প্লাছ 100 মাইনাছ 1 ইনটু d। আনহাতে a2ৰ 100তম পদটো কিমান হ'ব পাৰে আমি আগৰ নিচিনা কৰিব পাৰিম a2 প্লাছ 100 মাইনাছ 1 ইনটু d। যেহেতু সিহঁতৰ পাৰ্থক্য দি থোৱা আছে 100 অৰ্থাৎ a1 মানৰ যিমান আৰু a2ৰ মান সিহঁতৰ মাজৰ পাৰ্থক্য হ'ব 100। এটাকে দিয়া আছে যেতিয়া এটাকে a1 100 মাইনাছ a2 100 তাৰ মানটো হ'ব আমি ইয়াৰ পৰা উলিয়াই চাওঁ a1 প্লাছ 100 মাইনাছ 1 মানে 99d প্লাছ a2 বিয়োগ হ'ব মাইনাছ a2 প্লাছ এইটো মাইনাছ হ'ব তেতিয়া হ'ব 99d হ'ব। গতিকে প্লাছ 99d মাইনাছ 99d কটাকটি যাব গতিকে a1 মাইনাছ a2 হ'ব। অৰ্থাৎ 100তম পদকেইটাৰ পাৰ্থক্য হ'ব প্ৰথম পদ দুটাৰ পাৰ্থক্যৰ মাপৰ সমান। গতিকে আমি পালোঁ যে 100তম পদকেইটাৰ পাৰ্থক্য হ'ব a1 মাইনাছ a2 অৰ্থাৎ প্ৰথম পদ দুটাৰ পাৰ্থক্য। তেতিয়াহ'লে আমি এই শ্ৰেণীটোৰ আমি শ্ৰেণী দুটাৰ 1000তম পদকেইটাৰ পাৰ্থক্যটো চাওঁ। 1000তম পদকেইটা হ'ব a1 1000
minus a to 1000 তাৰ মান আমি একেবাৰে পাতি দিছো a1 plus 1000 minus 1 তাৰমানে 999d minus a2 plus 999d নিশ্চয় বুজি পাইছে এইটো 1000 টম পঢ়োৱাৰ কাৰণে 999 দি হৈছে ইয়াৰ মান হ'ব a1 plus 999d minus a2 minus a plus a minus হ'ব 999d গতিকে 999d আৰু plus 999d কটাকটি যাব তাৰ মান হ'ব a1 minus a2 তাত 1000 টম পাৰ্থক্যও হ'ব 1000 টম পাৰ্থক্যও হ'ব আগৰটো সমান আগৰটো লগত একে হ'ব তাত আগৰটো পাৰ্থক্য যদি 100 আছিল যে আগৰ আমি পালো যে প্ৰথমটো শ্ৰেণীৰ 100 টম প্ৰথমটো আমি যেটো মান পাইছিলো তাত 100 টম পদলৈকে পাৰ্থক্য পাইছিলো a1 minus a2 আমি 1000 টম পাৰ্থক্য পালো a1 minus a2 গতে a1 minus a2 হওঁতে প্ৰথমটো শ্ৰেণীত প্ৰথমটো 100 টম পদলৈকে পাৰ্থক্য আছিল 100 গতে দ্বিতীয় ক্ষেত্ৰটো ইয়াৰ পাৰ্থক্য কিমান হ'ব 100 এ হ'ব এতেকে 1000 টম পদ দুটাৰ পাৰ্থক্য হ'ব 100 কাৰণ প্ৰথম পদ দুটাৰ পাৰ্থক্য যিমান কিমানে হ'ব প্ৰথম পদ দুটাৰ পাৰ্থক্য প্ৰথমটো ক্ষেত্ৰত কাটিছে আৰু দ্বিতীয়টো ক্ষেত্ৰটো প্ৰথম পদ দুটাৰ পাৰ্থক্য সমানে উত্তৰটো হ'ব তাৰমানে একেটাই হ'ব 100 হ'ব গতিকে আমি ইয়াৰ উত্তৰটো এনেকৈ লিখিব পাৰিম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো কিমানটা তিনি অংকযুক্ত সংখ্যা 7 বিভাজ্য কিমানটা তিনি অংকযুক্ত সংখ্যা 7 বিভাজ্য আমি এই প্ৰশ্নটো কৰিবলৈ যাওঁতে এটা কথা ধাৰণা মনলৈ আনিব লাগিব যে ইয়াৰ পিছৰ প্ৰশ্নটো কিমানটা তিনি অংকযুক্ত সংখ্যা 7 বিভাজ্য অৰ্থাৎ আমি তিনি অংকযুক্ত সংখ্যা আৰম্ভ যদি কৰো প্ৰথম 100 পৰা আৰম্ভ হ'ব আৰু শেষৰ অংকটো হ'ব 999 999 গতিকে তিনি অংকযুক্ত সংখ্যাবিলাক আমি 7 বিভাজ্য হোৱা প্ৰথম অংকটো বাছি উলিয়াম আৰু 3 বিভাজ্য হোৱা আমি শেষৰ অংকটো বাছি উলিয়াম যেটো 7 বিভাজ্য বুলি কৈছে গতিকে তাত সাধাৰণ অন্তৰৰ মান হ'ব 7 অৰ্থাৎ এটা অংকৰ পৰা আনটো অংকৰ পাৰ্থক্য হ'ব 7 গতিকে আমি প্ৰথম অংকখিনি যদি লিখি চাওঁ প্ৰথম আমি 100 পৰা আৰম্ভ কৰো তিনি অংকযুক্ত আৰু শেষত গৈ আমি 999 তিনি অংকযুক্তৰ শেষ অংক হ'ব গতিকে 100 একক 7 হৰণ যাব না নাযায় আমি চাম 100 101 102 103 103 আৰু 104 105 আমি এনেকৈ যদি চাওঁ কোনটো হৰণ যাব পাৰে 7 ইয়াক হৰণ নাযাব ইয়াক হৰণ নাযাব ইয়াক হৰণ নাযাব 7 ইয়াক হৰণ নাযাব ইয়াকো হৰণ নাযাব 7 ইয়াক হৰণ যাব নেকি আমি চাওঁ 7 গুণ 7 3 থাকিলে 7 5 গুণ 35 গতিকে প্ৰথম অংকটো হ'ব অৰ্থাৎ ই মানটো হ'ব 105 গতিকে 100 পৰা আৰম্ভ হ'লেও আমি 105টোহে প্ৰথম অংকটো পাম আমি 999 পৰা আগলৈ যাম 999 7 হৰণ যাব নাযাব আমি পৰীক্ষা কৰি চাম 999 7 হৰণ নাযাব তাৰ আগৰ অংক আমি তেনেকৈ বাছি উলিয়াম এনেকৈ বাছি উলিয়াত আমি দেখিম যে 998 হৰণ নাযাব এনেকৈ বাছি উলিয়াত দেখিম আমি 994 হৰণ যাব নেকি চাওঁ তাৰ আগৰ সংখ্যাবিলাক আমি পৰীক্ষা কৰি চাম তেনেকৈ 7 এগুণ 7 2 থাকিলে 29 হ'ল 7 4 গুণ 28 1 থাকিলে 14 হ'ল গতিকে 7 2 গুণ 14 গতিকে ইয়াক 994 হৰণ যাব
গতিকে আমি ইয়াত শেষৰ পদটো অৰ্থাৎ এনতম পদ পালোঁ এনতম পদ হ'ব 994 আৰু এই মানটো হ'ব 105 গতিকে আমি ইয়াৰ মাজত যেহেতু ডিৰ মান আমি জানো 7ৰে বিভাজ্য বুলি কোৱাৰ কাৰণে ইয়াত ডিৰ মানটো হ'ল 7 গতিকে তাৰ পৰা আমি অংকটো কৰিব পাৰিম গতিকে ইয়াত a ইকুৱেল 105 ডি মানটো হ'ব 7 যেহেতু 7ৰে বিভাজ্য বুলি দি থোৱা আছে আৰু এনতম পদ সমান দি থোৱা আছে 994 এনতম পদৰ সূত্ৰ মতে আমি যদি পাতি দিওঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি এনৰ মানটো উলিয়াব পাৰিম গতিকে এই মানটো ইয়াত পাতিলোঁ 105 a প্লাছ n minus 1 into d n minus 1 into d মানে হ'ল 7 is equal 994 গতিকে n minus 1 into d is equal 994 minus 105 7 এটাকে n minus 1 is equal b কৰিলে আমি পাম 14 5 গুণ থাকিল 9 থাকিব আৰু ইয়াত 8 থাকিব 9 গুণ থাকিল 8 থাকিব ইয়াক আমি 7ৰে যেটো পূৰণ আছে এফাল নিলে হৰণ কৰিব লাগিব এতিয়া 7ৰে হৰণ কৰিলে আমি মান পাম এটাকে n ইকুৱেল 7 ৰে 1 18 হ'ব 7 দুগুণ 14 4 থাকিব 7 7 গুণ 49 আৰু এই এনৰ লগত যেটো 1 বিয়োগ আছে তাক ইফালে নিলে প্লাস হ'ব এটাকে n ইকুৱেল আমি পাম 128 অৰ্থাৎ 7ৰে বিভাজ্য অংক কিমানটা আছে 3 অংক বিশিষ্ট সংখ্যাত 128টা এটাকে 7ৰে বিভাজ্য 3টা অংক থকা 3টা অংক বিশিষ্ট সংখ্যা 128 এটো হ'ব উত্তৰ আমাৰ এটো প্ৰশ্ন শেষ হ'ল ইয়াৰ পিছৰ প্ৰশ্নটোত প্ৰায় একে ধৰণৰ প্ৰশ্ন দি থোৱা আছে 10 আৰু 250ৰ মাজত 4ৰ গুণিতক কিমানটা আছে 10 আৰু 250 ইয়াত প্ৰথম পদটো 10 শেষৰ পদটো 250 হ'ব পাৰে বা নহ'ব পাৰে কাৰণ 250 ভিতৰত বুলি কৈছে গতিকে 10টো 4ৰে হৰণ নাযাব গতিকে প্ৰথম পদটো নহ'ব গতিকে 10ৰ পিছৰ সংখ্যাটো হ'ব 12 আৰু ইয়াত এই মানটো হ'ব 12 আৰু 250ৰ মাজত 250তকৈ সৰু যিখিনি সংখ্যা আছে শেষৰ সংখ্যা হেতু আৰু ইয়াত d মানটো হ'ব 4 গতিকে ইয়াত a মানটো হ'ব 12 আৰু d মানটো আমি যদি চাওঁ 248 তাত 248ক 4ৰে হৰণ যাব 250ক হৰণ নাযাব গতিকে 200 n নম্বৰ পদটো হ'ব 248 আৰু 4 d মানটো যেটো 4 গতিকে এই প্ৰশ্নটো 13 নম্বৰ প্ৰশ্নৰ সৈতে প্ৰায় মিল আছে মাত্ৰ ইয়াত 7ৰে বিভাজ্য দিছে ইয়াত 4ৰ গুণিতক দিছে গতিকে কথা একেটাই আমি কৰা নিয়মটো একেটাই হ'ব গতিকে আমি এই দুইটা নিয়ম যেটো আমি এটো অংক কৰি দিলো তোমালোকে এটো অংক একে টাইপতে মাত্ৰ ইয়াত d মানটো 7ৰ ঠাইত 4 আমি লিখিব লাগিব আৰু a মানটো ইয়াত প্ৰথম a মানটো হ'ব লাগিব 12 আৰু nতম পদটো হ'ব 248 গতিকে এনেদৰে কৰিলে ভাবিছো তোমালোকে অংকটো কৰিব পাৰিবা যেটো এটো অংক আমি কৰি দিছো গতিকে এটো অংক তোমালোকে তেনেকৈ কৰিবলৈ যত্ন কৰিবা 15 নম্বৰ প্ৰশ্নটোত n ৰ কি মানৰ বাবে 63 65 67 আৰু এটা শ্ৰেণী এটা সমান্তৰ প্ৰগতি আছে আৰু 3 10 17 এই সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান আমি
এই প্ৰথম প্ৰগতিটোৰ ক্ষেত্ৰত এৰ মান 63 আৰু ডিৰ মানটো আমি 65ৰ পৰা 63 বিয়োগ কৰিলে পাম 2। এতিয়া প্ৰথম প্ৰগতিটোৰ ক্ষেত্ৰত এৰ মান 63 আৰু ডি মান হ'ব 2। দ্বিতীয় প্ৰগতিৰ ক্ষেত্ৰত এৰ মান অৰ্থাৎ প্ৰথম পদ 3 আনহাতে ডিৰ মান 10 - 3 মানে 7 হ'ব। ইয়াত আমাক এতিয়া কৈছে যে এই প্ৰগতি দুটাৰ এনতম পদ দুটা সমান, অৰ্থাৎ দুইটা প্ৰগতিৰ এটা এনতম পদ আছে, সেই এনতম পদ দুটা সমান। আমি তাৰ পৰা এটা সমীকৰণ গঠন কৰিব পাৰিম আৰু তাৰ পৰা আমি মানটো উলিয়াব পাৰিম। প্ৰশ্নটো আমি কৰিবলৈ যাওঁতে এই প্ৰগতিটোত ইয়াক আমি ধৰিম এ আৰু ইয়াত ডি মানটো হ'ব 2। তাত এই প্ৰগতিটোৰ আমি প্ৰথম পদটোক যদি এ ধৰোঁ, ইয়াক আমি এ ধৰিব নোৱাৰিম। তেতিয়াহ'লে ইয়াক একেটা যদি ধৰা হয়, কাৰণ দুইটা এটা 63 এটা 3 দুইটা একে নহয়, গতিকে আমি ইয়াক এ ডেছ ধৰিব পাৰিম বা A1 ধৰিব পাৰিম। এনেকুৱা ক্ষেত্ৰত ডি মানটো হ'ব 10 - 3। তাত ইয়াত ডি মানটো যিটো, ইয়াত D1 আৰু ইয়াত D2 হ'ব। গতিকে ইয়াত যদি আমি ডি ধৰোঁ, তেতিয়াহ'লে ইয়াত ডি ডেছ ধৰিব লাগিব। গতিকে আমি তেনেকৈ কৰিব পাৰিম। গতিকে আমি ধৰোঁ A1 ধৰিছোঁ, A1 = 63 আৰু ইয়াত D1 = 65 - 63 = 2 আৰু ইটো ক্ষেত্ৰত আমি ধৰিলোঁ A2 = 3 আৰু D2 = 10 - 3 = 7। এতিয়া যিহেতু দিয়া আছে ইয়াৰ এনতম পদ আৰু ইয়াৰ এনতম পদ দুটা সমান, এই শ্ৰেণীটোৰ এই প্ৰগতিটোৰ এনতম পদটো আমি উলিয়াই লওঁ। এই প্ৰগতিটোৰ ক্ষেত্ৰত এনতম পদ হ'ব A1 + n - 1 × d আৰু ইটো প্ৰগতিৰ ক্ষেত্ৰত এনতম পদটো হ'ব A2 + n - 1, এইটো D1 আৰু এইটো D2 হ'ব। এই এনতম পদ দুটা সমান বুলি আমাক দিয়া আছে। গতিকে প্ৰথম প্ৰগতিটোৰ আমি এনতম পদ লিখিলোঁ আৰু দ্বিতীয় প্ৰগতিটোৰ এনতম পদটো লিখিলোঁ আৰু দুইটা সমান লিখিলোঁ। এতিয়া আমি মানসমূহ এই সমীকৰণটোত বহাই পেলাই চাওঁ। A1ৰ মান 63 প্লাছ n - 1 আমি নাজানো, n - 1 থাকিব। D1ৰ মান আমি পালোঁ 2 আৰু A2ৰ মান পালোঁ আমি 3। n - 1ৰ ক্ষেত্ৰত আমি মান নাজানো, n - 1 আৰু D2ৰ ক্ষেত্ৰত আমি মান পাম 7। ইয়াৰ পৰা আমি কৰিবলৈ যাওঁ। n থকাবিলাক আমি সমান চিহ্নৰ সোঁহাতে লৈ আহোঁ। 2 × n - 1 minus 7 × n - 1। আমি অলপ সৰল কৰাটো সহজ কৰিম। 63টো আমি সমান চিহ্নৰ সোঁহাতে লৈ গ'লোঁ, 63 হ'ব। এই দুয়োটাৰ ক্ষেত্ৰত আমি দেখোঁ n - 1টো এটা কমন আছে, গতিকে আমি n - 1টো কমন লৈ ল'লোঁ। ইয়াত থাকিব 2 - 7, অৰ্থাৎ 2 - 7। আমি এইটো মুখতেও কৰিব পাৰোঁ, যিসকলে পাৰা মুখতে কৰিবা, মই কৰি দেখুৱাইছোঁ। তাৰপৰা -60। এতিয়া n - 1 × 2 - 7 মানে 5, -5। -5 হৰণ কৰিলে কিমান হ'ব? n - 1 = -60/-5। এতিয়া দুইফালে মাইনাছ আছে, দুইটা হাতত কটাকটি যাব, 12 হ'ব।
এটাকে n ইকুৱেল 12 প্লাছ 1 ইজুকেল 13 অৰ্থাৎ 13 নম্বৰ পদটো দুইটা শ্ৰেণীৰ ক্ষেত্ৰত সমান হ'ব যে আমি ইয়াৰ পৰা গম পালোঁ যে 13 নম্বৰ পদটো দুইটা প্ৰগতিৰ ক্ষেত্ৰত একে হ'ব বা সমান হ'ব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ 17 নম্বৰ প্ৰশ্নটোত দিয়া আছে 3 8 13 253 এই সমান্তৰ প্ৰগতিটোৰ শেষৰ পৰা অৰ্থাৎ এইফালৰ পৰা যদি আৰম্ভ কৰা হয় প্ৰথমৰ পৰা বুলি কোৱা নাই শেষৰ পৰা অৰ্থাৎ 253 ফালৰ পৰা যদি আমি লিখোঁ তেতিয়াহ'লে 20তম পদটো কিমান হ'ব উলিয়াব লাগে যদি আমাক চিধা চিধি কোৱা নাই আৰু 3 8 13ৰ 20তম পদটো কিমান হ'ব আমাক সোধা নাই প্ৰশ্নটো হ'ল যে 253 পৰা শেষৰ পৰা আমি যদি লিখোঁ 20 নম্বৰ পদটো কিমান হ'ব গতিকে শ্ৰেণীটো আমি এনেকৈ লিখাতকৈ আমি যদি এনেকৈ লিখি লওঁ 253 ডট 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 13 8 3 এনেকৈ লিখি ল'লে বেছি সুবিধা হ'ব বুলি আমি ভাবোঁ এনেকুৱা ক্ষেত্ৰত শ্ৰেণীটোৰ মুঠেই পৰিৱৰ্তন নহয় খালি ইয়াত প্ৰথম পদটো বদলি হ'ব ইয়াত আগতে প্ৰথম পদটো 3 আছিলে এতিয়া প্ৰথম পদটো 253 হ'ব গতিকে সেই ধাৰণাটো আনিবৰ কাৰণে আমি এনেকৈ শ্ৰেণীটো লিখি ল'লোঁ এতিয়া ইয়াত এ মানটো হ'ব 253 ডি মানটো হ'ব 8 minus 13 আগতে কিন্তু 8 minus 3 আছিলে এতিয়া 8 minus 13 বা 3 minus 8 হ'ব গতিকে পৰিৱৰ্তন হ'ব পিছৰ পদৰ পৰা আমি প্ৰথম পদটো বিক দিম আগতে 8 minus 3 প্লাছ 5 ওলাব এতিয়া 3 minus 8ত minus 5 ওলাব গতিকে সেইটোৱে আমাৰ পাৰ্থক্য হ'ব গতিকে এই ধাৰণাখিনি মনলৈ আনি লোৱাৰ পিছত আমি এতিয়া ধৰি ল'ম বা দিয়া আছে ইয়াত বুলি লিখিম ইয়াত a ইকুৱেল 253 আৰু d মানটো হ'ব 8 minus 13 is equal minus 5 আমি এইটো কৰি দেখাব পাৰোঁ 8 minus 13 3 minus 8 একে সমান হ'ব 5 হ'ব minus 5 হ'ব এতেকে এই প্ৰশ্নটোত আমাক কৈছে যে 20 নম্বৰ পদ এতেকে a20 মান হ'ব a plus 20 minus 1 into d গতিকে a মানটো পালোঁ আমি 253 20 minus 1 মানে 19 d মানে হ'ল minus 5 the 253 minus 95 b কৰিলে 13 5 গুণ থাকিল 8 আৰু ইয়াত থাকিলে 4 14 9 গুণ থাকিল 5 আৰু ইফালে থাকিলে 1 158 গতিকে ইয়াৰ উত্তৰটো হ'ব 158 ইয়াৰ পিছৰ প্ৰশ্নটোত 18 নম্বৰ প্ৰশ্নটোত এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰিব লাগে আমি প্ৰশ্নটোত চতুৰ্থ আৰু অষ্টম এই দুইটা পদৰ যোগফলৰ মাপ 24 লিখিব লাগিব যদি আমি মনতে ধৰি লওঁ যে প্ৰথম পদ a সাধাৰণ অন্তৰ d হয় তেতিয়াহ'লে চতুৰ্থ পদটো কিমান হ'ব আমি অনুমান কৰিব পাৰিম a plus 28d আৰু অষ্টম পদটো হ'ব a plus 7d এটা a plus 28d আৰু a plus 7d মাপ হ'ব 24 আৰু এটা ষষ্ঠ আৰু দশম ষষ্ঠ পদটো হ'ব a plus 5d আৰু দশম পদটো হ'ব a plus 9d এই পদ দুটাৰ যোগফল হ'ব is equal 44 আমি সেই সমীকৰণ দুটা যেটো সমীকৰণ দুটা হ'ব এটা 1 নম্বৰ দিম এটা 2 নম্বৰ দিম আৰু সিহঁতৰ পৰা আমি সৰল সহ সমীকৰণ সমাধান কৰাৰ নিয়মত সমাধান কৰি a আৰু d মান উলিয়াই তেতিয়া আমি প্ৰথম তিনিটা পদৰ মান উলিয়াব পাৰিম কাৰণ a মান পালে প্ৰথম পদ পাম
আৰু ডি মান যোগ কৰি গৈ থাকিলে আমি দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ এনেকৈ উলিয়াব পাৰিম আমি প্ৰগতিটো ধৰি লওঁ ধৰো প্ৰথম পদ এ সাধাৰণ অন্তৰ আমি ধৰি লওঁ ডি আমি প্ৰগতিটো যদি চাওঁ এনেকুৱা যে A1 A2 A3 এনেকৈ আমি যদি চাওঁ A4 A6 A8 A10 তেতিয়াহ'লে আমি চাওঁ যে ফ'ৰ্থ 4 নম্বৰ পদ আৰু 8 নম্বৰ পদ A8 তাত A4 আৰু A8 এইকেইটা যোগ কৰিলে হ'ব 24 আনহাতে 6 নম্বৰ পদ 6 আৰু 10 এইকেইটা যোগ কৰিলে তাৰ মানটো হ'ব 44 আমি যদি লিখোঁ যে A4 plus A8 is equal 24 A4 মানে আমি কিমান উলিয়াব পাৰিম A plus 28D A8 মানে আমি উলিয়াব পাৰিম A plus 7D is equal 24 ইয়াক সৰলীকৰণ কৰিলে হ'ব এৰে যোগ কৰিলে টুৱাইছে হ'ব 28D 7D হ'ব 10D is equal 24 এটা আমি ইয়াক মান সৰু কৰিব পাৰিম দুইটা গোটেইকেইটাতে 2 কমন আছে গতিকে কমন থাকিলে আমি সৰু কৰি ল'ব পাৰিম সৰু কৰিলে অংকবিলাক কৰাত সহজ হ'ব ইয়াক 2ৰে যদি হৰণ কৰি দিওঁ তেতিয়া A plus 5D is equal 12 এইটো হ'ব 1 নম্বৰ সমীকৰণ দ্বিতীয়টোত দিয়া আছে যে A6 plus A10 এই দুটাৰ যোগফল দিয়া আছে 44 আমি তেনেকৈ কৰি চাওঁ A6 মানে হ'ল A plus 5D আৰু A10 মানে হ'ব A plus 9D is equal 44 গতিকে ইয়াতো তেনেকৈ আগৰ দৰে টুৱাইছ A plus 9 5 14 is equal 44 হ'ব ইয়াতো আমি দুই এটা কমন ল'ব পাৰিম A plus 7D is equal 22 এইটো হ'ব 2 নম্বৰ সমীকৰণ গতিকে আমি এই সমীকৰণ দুটা সমাধানৰ প্ৰণালী ব্যৱহাৰ কৰি সমাধান কৰিব পাৰিম আমি সহজতে যোগ বিয়োগ পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম গতিকে 1 সমীকৰণ বিয়োগ 2 কৰিলে আমি দেখিবলৈ পাম A plus 5D বিয়োগ কৰোঁ A minus A plus 7D is equal 12 minus 22 A plus 5D minus A minus 7D is equal minus 10 A plus A কটাকটি যাব minus 7D plus 5D minus twice D হ'ব আৰু ইফালে minus 10 হ'ব এটাকে D equal 5 হ'ব দুইফালে মাইনাস উঠি যাব 2ৰে হৰণ গ'লে 5 হ'ব গতিকে D ৰ মানটো হ'ব 5 A ৰ মানটো কিমান হ'ব আমি 1 নম্বৰ সমীকৰণত মানটো বহাই চালে উলিয়াব পাৰিম গতিকে D ৰ মান 1 নম্বৰত বহুৱাই 1 নম্বৰ সমীকৰণটো যেহেতু আছিলে A plus 5D is equal 12 গতিকে আমি A plus 5D is equal 12 আছিলে 1 নম্বৰ সমীকৰণটো তাত আমি মানটো বহাই যাওঁ A মানটো আমি নাজানো 5 into D মানে আমি পালো 5 is equal 12 গতিকে A ৰ মানটো হ'ব A 12 5 into 5 গতিকে 25 হ'ল
ইফালে গ'লে 25 মাইনাছ এটাকে a ইকুৱেল হ'ব মাইনাছ 13 গতিকে প্ৰথম পদটো হ'ব মাইনাছ 13 যদি প্ৰথম পদ মাইনাছ 13 হয় d ৰ মান 5 হয় তেতিয়াহ'লে আমি প্ৰথম তিনিটা পদ উলিওৱাটো একো জটিলতা নাই এটাকে পদ তিনিটা ক্ৰমে মাইনাছ 13 তাৰ লগত আমি 5 যোগ কৰিলোঁ 8 হ'ল মাইনাছ 8 হ'ল 8ৰ লগত 5 যোগ কৰিলোঁ 3 হ'ব লাগে -3 গতিকে আমি এনেদৰে উলিয়াব পাৰিম এইকেইটা হ'ল পদকেইটা প্ৰথম তিনিটা পদ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ 1995 চনত সুব্বা ৰাৱে 5,000 টকাৰ বছৰেকীয়া দৰমহা চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি লাভ কৰিলে কোন বছৰত তেওঁ দৰমহা 7,000 টকা হ'ব ইয়াত 200 টকাকৈ বৃদ্ধি হোৱা অৰ্থাৎ প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি হোৱাটোৱে আমাক এটা কথা সূচাইছে যে তেওঁৰ যিটো দৰমহাৰ গাঁথনি প্ৰথম বছৰ 5,000 হ'ব তাৰ পিছৰ বছৰত 5,200 টকা হ'ব তাৰ পিছৰ বছৰত 3 বছৰত হ'ব 5,400 টকা এনেকৈ 200 টকাকৈ বাঢ়ি বাঢ়ি গৈ থাকিব ইয়াৰ অৰ্থ এটাই যে আমি এই কথাখিনিক যদি সমান্তৰ প্ৰগতিত আছে বুলি ধৰি লওঁ তেতিয়াহ'লে সিহঁতৰ ডি মানটো হ'ব 200 ইয়াত শেষত 7,000 টকা হ'বলৈ হ'লে অৰ্থাৎ কিমান বছৰ লাগিব 7,000 টকা হ'বলৈ হ'লে আমি 7,000টো এনতম পদৰ ক্ষেত্ৰত আমি ধৰিব পাৰিম গতিকে সুব্বা ৰাও প্ৰথম বছৰত তেওঁ পাব 5,000 টকা দ্বিতীয় বছৰত পাব 5,200 টকা তৃতীয় বছৰত পাব 5,400 টকা চতুৰ্থ বছৰত পাব 5,600 টকা অৰ্থাৎ এইবিলাক ইয়াৰ পৰা ইয়াৰ পাৰ্থক্য হ'ব 200 ইয়াৰ পৰা ইয়াৰ পাৰ্থক্য হ'ব 200 ইয়াৰ পৰা ইয়াৰ পাৰ্থক্য হ'ব 200 আৰু এনেকৈ গৈ গৈ এটা সময়ত তেওঁ 7,000 টকা হ'ব লাগিব 7,000টো হ'ল এনতম পদ এনতম ক্ষেত্ৰত তেওঁ কিমান হ'ব লাগিব আমি উলিয়াব লাগিব ইয়াত প্ৰথম পদৰ ক্ষেত্ৰত আমি ধৰোঁ প্ৰথম পদ a সমান আমি 5,000 ধৰিলোঁ সাধাৰণ অন্তৰ ক্ষেত্ৰত আমি কৈ থৈছোঁ সাধাৰণ অন্তৰ d ইকুৱেল হ'ব 200 যদি এনতম পদ এনতম কিমান নম্বৰ বছৰত হ'ব এনতম পদ ইকুৱেল 7,000 দিয়া আছে গতিকে এনতম পদৰ সূত্ৰটো আমি ব্যৱহাৰ কৰোঁ a প্লাছ n মাইনাছ 1 ইনটু d ইকুৱেল 700 এতিয়া আমি a আৰু d মান বহাই দিলে নিশ্চয় n ৰ মান আমি উলিয়াব পাৰিম 5,000 প্লাছ n মাইনাছ 1 d মানটো 200 is equal 7,000 n minus 1 into 200 7,000 5,000 to আমি এফালে বিয়োগ কৰি দিলো 2,000 হ'ল বিয়োগ কৰিলে n minus 1 is equal 2,000 ক আমি 200 এৰ হৰণ কৰিলো তেতিয়া ইয়াত হৰণ যাব 10 বাৰ এটাকে n is equal 10 plus 1 is equal 11 হ'ব গতিকে তেওঁ 11 নম্বৰ বছৰত সুব্বা ৰাওৰ 7,000 টকা দৰমহা হ'ব আমি সেই কথাটোকে লিখিম এটাকে সুব্বা ৰাৱে এঘাৰ নম্বৰ বছৰত দৰমহা 7,000 হ'ব সুব্বা ৰাও 11 নম্বৰ বছৰত
দৰমহা 7,000 টকা হ'ব। গতিকে এইটো আমি উত্তৰ লিখিব পাৰিম। আমি শেষৰ প্ৰশ্নটোলৈ গৈছোঁ। শেষৰ প্ৰশ্নটো, ৰামচৰণে কোনো এটা বছৰত প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1 টকা 75 পইচাকৈ বঢ়াই গৈ থাকিল। এনতম সপ্তাহত তেওঁ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20 টকা 75 পইচা হ'ল। এনৰ মান উলিয়াব লাগে। আমি আগৰ অংকটোৰ সৈতে প্ৰায় একেই। ইয়াত আগত সাধাৰণ অন্তৰ আছিলে 200, ইয়াত সাধাৰণ অন্তৰ হ'ব 1.75। আমি যদি কৰি চাওঁ, ৰামচৰণে প্ৰথম সপ্তাহত সঞ্চয় কৰিলে 5 টকা। দ্বিতীয় সপ্তাহত তেওঁ বঢ়াই গ'ল 5 টকাৰ লগত তেওঁ যোগ কৰিলে 1 টকা 75 পইচা, অৰ্থাৎ 6 টকা 75 পইচা তেওঁ জমা কৰিলে। 3 নম্বৰ বছৰত তেওঁ 6 টকা 75 পইচাৰ লগত আৰু 1 টকা 75 পইচা যোগ কৰিলে 8 টকা 50 পইচা হ'ব। এনেকৈয়ে তেওঁ প্ৰতি বছৰে 1 টকা 75 পইচাকেই বঢ়াই বঢ়াই গৈ থাকিল। ইয়াৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে দ্বিতীয় সপ্তাহতকৈ প্ৰথম সপ্তাহত, তৃতীয় সপ্তাহতকৈ দ্বিতীয় সপ্তাহত জমা থোৱা টকাৰ পৰিমাণ 1 টকা 75 পইচা বেছি। অৰ্থাৎ প্ৰথম সপ্তাহত জমা থোৱা টকা হ'ল 5 টকা, গতিকে এৰ মান হ'ব 5 আৰু ডিৰ মান হ'ব 1.75। তাৰ পৰা শেষত থৈ একেবাৰে শেষত কোনোবা এটা সময়ত তেওঁ 20 টকা 75 পইচা জমা হ'লগৈ। 20 টকা সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ, অৰ্থাৎ সপ্তাহিকত 20 টকা 75 পইচাকৈ তেওঁ প্ৰতি সপ্তাহে জমা থ'বলগীয়া হ'ল। তেতিয়াহ'লে এইটো কিমান দিনৰ মূৰত, কিমান সপ্তাহৰ মূৰত হ'ল, আমি সেইটো উলিয়াব লাগে। এই ক্ষেত্ৰতো আমি আগৰ অংকটোৰ দৰেই আমি আগৰ অংকটো গোটেই 20 নম্বৰটো প্ৰথম পদ আমি ধৰি ল'লোঁ। প্ৰথম পদ এ সমান 5 আৰু ডি মান হ'ব 1.75। এতিয়া আমি এনতম পদটো অৰ্থাৎ শেষত হ'লগৈ তেওঁ 20 টকা 75 পইচা। এইটো কিমান নম্বৰ সপ্তাহ, সেইটোৱে হ'ল এন নম্বৰ। গতিকে আমি তাৰ মানটো লিখিম 20.75। এতিয়া আমি ইয়াত যদি মানবিলাক বহাই চাওঁ, এনতম পদৰ সূত্ৰ মতে এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইজিকেল 20.75। এতিয়া ইয়াত এ মানটো 5, এন মাইনাছ 1 ইনটু ডি মানটো হ'ল 1.75 আৰু 20.75। ইয়াৰ পৰা আমি আগৰ গোটেই কৰিবলৈ যাওঁ, এন মাইনাছ 1 ইনটু 1.75 ইজ ইকুৱেল 20.75ৰ পৰা 5 বিয়োগ হ'ব, গতিকে 15.75 থাকিব। এতিয়া ইয়াত এন মাইনাছ 1 ইজ ইকুৱেল 15.75 ডিভাইডেড বাই 1.75। আমি ইয়াক কৰি চাওঁ। যাক আমি কেলকুলেটৰ ব্যৱহাৰ নকৰাকৈও মুখতেও কৰিব পাৰিম। কেনেকৈ কৰিব পাৰিম আমি কাষত কৰি দেখুৱাইছোঁ। 15.75, 1.75 দুইটা আগতে দুটা দশমিকৰ পিছত দুটা সংখ্যা আছে, গতিকে আমি দশমিককেইটা উঠাই দিব পাৰিম। তাৰপিছত আমি ইয়াত দশমিক নাই বুলি যদি ভাবোঁ তেতিয়াহ'লে 1575 হ'ব আৰু 175 হ'ব। এতিয়া আমি ইয়াক 25ৰে হৰণ কৰিব পাৰিম। চিধা 25ৰে কৰিলে অলপ সহজ হ'ব। 25ৰে আমি চুটি নিয়মত হৰণ কৰিব পাৰিম যে 100 25ৰে কেইবাৰ যাব।
4 বাৰ যাব 75 যাব 3 বাৰ গতিকে 175 মুঠতে যাব 7 4 বাৰ আৰু 4 3 7 বাৰ যাব 100 যদি 4 বাৰ যায় 1500 বাৰ যাব 4 15 60 বাৰ আৰু ইয়াত যাব 75 3 বাৰ অৰ্থাৎ 63 বাৰ যাব একেবাৰে আমি কৰিলোঁ এটা 7ৰে 63 হৰণ কৰাটো নিচেই সহজ 9 বাৰ যাব গতিকে আমি ইয়াত এনেকৈ পাতিব পাৰিম n - 1 = 9 এটাকে n is equal 9 plus 1 সমান 10 গতিকে আমি জানিলোঁ যে ৰামচৰণৰ কিমান নম্বৰ সপ্তাহত 20 টকা 75 পইচা হ'বগৈ ৰামচৰণৰ 20 টকা 75 পইচা হ'বলৈ কিমান সপ্তাহ লাগিব 10 সপ্তাহ লাগিব এতেকে ৰামচৰণৰ সাপ্তাহিক সঞ্চয় সঞ্চয় 10 সপ্তাহত 20 টকা 75 পইচা হ'ব এইটো হ'ব উত্তৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এইটো অনুশীলনী শেষ হৈছে ইয়াৰ পিছতে আমি ইয়াৰ পিছৰ অনুশীলনী আৰম্ভ কৰিম